সোশিয়াল মিডিয়া সেলত আজি যিজন মুখ্য ব্যক্তি আছে তেওঁৰ নাম হল আমান উদুদ Tupakultat kanatan na pong kumpaso kay Lairo mapapanamlutat kong bag lubido 2026 চন বিধানসভা নির্বাচন আনিন দুব বেশি সময় কামাবে হেক দেড়মাংক দুব অদ বলো চুপাক রাজনৈতিক লিডারকুদে যুদ্ধ মখামুচুল আখন্দম কাপ আইমাব লুমুলো আখন্দক বুদ্ধম পায়ন আখন্দম কাপ ইমুলো রাইজলক বুদ্ধম পায়ন এমনা লুকুলুক আদুং অকছে মুলু অসম চং মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা আবো লুদু যে গৌরব গগৈ মা আইমা আপো লুদু যে গৌরব গগৈকে নেদক এখাউন্দে বুলুক পাকিস্তান দুঙমনা লুদু যে গৌরব গগৈ বুম একদম পলুমুল কাপ কংগ্রেস দক বুদ্ধম বিজেপি দক লাঙালায়ন আর বিজেপি চুপাক কিছুমানে কংগ্রেস দক দাপলি মারি দুং কংগ্রেস দে বিজেপি দক দাপলি মারি দুং অদক কি লুকুলুকা দু যে কাপি মু রাইজম বুলু আইয়প আইমলায় রাইজে বুলুক দুয়ে নেমনা লুদু যে অদক গৌরব গগৈ কে বিকয়দম লুদু যে অদক লদু অখিল গগৈ মগম বু আইমাব লুদু যে ডক্টর হিমন্ত বিশ্ব শর্মা বু অসম চং মুখ্যমন্ত্রী অখিল গগৈ বু চুপাক মিয়াকরি দক লয় বু আগেরম গেরদুং আমনা হিম লুদু যে অক কমতাং হুপাংলু মুখ্যমন্ত্রী দক নাম কো আপুং রেগামা তাতচাং তুলাই সোশিয়াল মিডিয়া সেলত আজি যিজন মুখ্য ব্যক্তি আছে তেওঁৰ নাম হল আমান উদুদ হৰ্ষ মন্দৰ দিল্লীৰ এজন ক'ব গ'লে লেফটিষ্ট হয় আব্দুল মহিব মজুমদাৰে এখন কিতাপ লিখিছিল তাত কি লিখিছিলে যে অসমত অসমীয়া পিছত আহিছিলে মিয়াসকল আগত আহিছিল এই কিতাপখন কোনে সম্পাদন কৰিছিল এই আমান উদুদ বুলি ল'ৰাজন যিজন ল'ৰাক টিভিত আপোনালোকে দেখি থাকিব কংগ্ৰেছৰ হৈ কথা কয় আজি কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ হওক বা গোটেই পাৰ্টিটোৱে এনেকুৱা কিছুমান মানুহক লগত লৈছে যিবোৰ মানুহৰ গোটেই জীৱনটোৱে বুৰঞ্জী হৈছে অসমীয়া মানুহৰ এগেইনষ্টত কাম কৰে আৰু এইবিলাক মই এনেই কোৱা নাই তথ্যৰ আধাৰত কৈছোঁ এই কথাটো 2 বছৰ আগতে মই বিধানসভাত কৈছিলোঁ তেতিয়া তেওঁ কংগ্ৰেছত নাছিল আৰু এইবিলাক কথা মই বিধানসভাত ৰেকৰ্ডত কৈ থৈছোঁ আজি সেই ল'ৰাজনক উকিল হয় আনি পেলাই কংগ্ৰেছৰ ছ'চিয়েল মিডিয়া চেলৰ কো চেয়াৰমেন বনাইছে আর দিনে রাতিয়ে মোৰ ল'ৰা মোৰ ছোৱালী এইবিলাকে বেয়া বেয়া কথা লিখাই তেওঁলোকৰ এটা কাম হৈছে তেনেকৈ অসমত ৰাজনীতি হয় নেকি তেওঁলোকৰ গোটেই ৰাজনীতিটো তেওঁলোকে অসমীয়া মানুহৰ বিৰুদ্ধে লৈ গৈ আছে এনেকুৱা মানুহক বৰঘৰত ভূপেন বৰাও কংগ্ৰেছৰ প্ৰেছিডেণ্ট আছিলে ৰিপুণ বৰাও আছিলে কেতিয়াও দেখা দেখি অসমীয়া বিৰোধী মানুহক কংগ্ৰেছৰ বৰঘৰত অনা নাছিল আৰু এই কিতাপখন আপোনালোকে নিজে পঢ়িব মই নিজে কৈছোঁ ये तो 48 आवर्स का बाद है इसके बाद कोई वो तो जो कैबिनेट काल निर्णय करेगा काल कैबिनेट का मीटिंग है कैबिनेट निर्णय करेगा परसों मेरा प्रेस कॉन्फ्रेंस है उनका पत्नी का तो पाकिस्तान का अकाउंट आज भी है कहाँ से पैसा आता है कहाँ से जाता है कोई नहीं जानते हैं मेरा तो रिक्वेस्ट होगा कि वो बैंक अकाउंट का कॉपी हमें दे दे वो तो कल तो सब निकालेगा ना पत्नी को तो हम लोग ऑलरेडी इंक्वायरी कर लिया सर आप मियां के बारे में बोलते रहे आप तो जो बोला है उन्हें 3 महीना पहले पूछताछ किया टोल गेट तो हाईवे থাকে খালি ওচৰৰ 1-2 কিলোমিটাৰ মানুহৰ পৰা ল'ব নালাগে এই কথাখিনি মই তেওঁলোকৰ লগত পাতি ঠিক কৰি দিম প্ৰেছ আৰু পেপাৰ গাড়ী এক্সেম্পটেড হয় নে নহয় মই নাজানো কিন্তু গাঁওখনৰ ওচৰৰ বা টোল গেটৰ ওচৰৰ মানুহৰ পৰা ল'ব নালাগে এইটো মই আলোচনা কৰি ঠিক কৰি দিম দেৰগাঁৱৰ দাবী বুলি নহয় যি হ'ব গোটেই ভাৰতত একেলগে হ'ব এইটো দেৰগাঁও বা যোৰহাট বা কলিয়াবৰ বুলি নহয় বিহাৰত যদি 20 কিলোমিটাৰ আছে দেৰগাঁৱতো হ'ব যদি পশ্চিমবংগত 20 কিলোমিটাৰ আছে দেৰগাঁৱতো হ'ব কিন্তু নতুনকৈ তাকে কৈছোঁ যদি ৰাজস্থানত 20 কিলোমিটাৰ আছে ইয়াতো হ'ব কিন্তু কাগজখিনি আমি দেখা পাব লাগিব অখিল গগৈয়ে কালি এগৰাকী মহিলা সন্মানীয় মহিলাক তেওঁৰ পাৰ্টিত যোগদান কৰাইছে তেওঁক এটা দায়িত্ব দিছে যে মিয়াই ঘৰত বনোৱা পৰঠা আৰু বিৰিয়ানী ট্ৰেইনিং কৰি আমাৰ অসমীয়া মানুহৰ ঘৰটো যাতে বনে তাৰ ব্যৱস্থা কৰিব লাগে তাতে
মিহাৰ পৰঠা আৰু বিৰিয়ানীৰ মাংসটো কি থাকিব? তাৰমানে অখিল গগৈয়ে প্ৰথম ক'ব লাগিব যিটো মিয়াৰ বিৰিয়ানী বনাব তাত গৰু মাংস থাকিব নে নাথাকে। ইনডাইৰেক্টলি এইটো কোৱা নাইতো যে আমিও গৰু মাংস খাব লাগিব বুলি, কাৰণ মিয়াৰ বিৰিয়ানীটো গৰু মাংস দি খায়। তাৰমানে তেওঁ ইনডাইৰেক্টলি, মইতো কালি ৰাতি অখিলক ফোন কৰিম বুলি ভাবিছিলোঁ, আজি কৰিম এটা সময়, যে এই যে বিৰিয়ানীটো হ'ব, বিৰিয়ানীটোৰ মাংস চিকেন হ'ব নে বিফ হ'ব, গৰু হ'ব নে মুৰ্গী হ'ব? আচল প্ৰশ্নটো হ'ল সেইটো।